বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰকাপলা গাঁৱত অৱস্থিত শ্ৰী শ্ৰী বাসন্তী দেৱী মন্দিৰ প্ৰাংগণত চলি থকা 159 সংখ্যক বাসন্তী পূজা উৎসৱৰ আজি তৃতীয় দিনা মহাষ্টমী উপলক্ষে ভক্ত শ্ৰদ্ধালুৰ ব্যাপক সমাগম দেখা যায়। আজি পূজাস্থলী আৰু সমগ্ৰ অঞ্চলত লোকে লোকাৰণ্য হৈ পৰে আৰু এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা স্থানীয় ৰাইজে বহৰীৰ ব্ৰহ্মপুত্ৰ ঘাটত পবিত্ৰ স্নান কৰি আহি দেৱীৰ চৰণত সেৱা আগবঢ়ায়। বহু বছৰীয়া পৰম্পৰা আৰু আধ্যাত্মিক গুৰুত্বৰে পৰিচিত এই পূজা মহোৎসৱে অঞ্চলজুৰি ধৰ্মীয় ভাৱ-গম্ভীৰতাৰ লগতে সামাজিক ঐক্যৰো এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে 6দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই পূজা মহোৎসৱৰ বাবে গঠন কৰা উদযাপন সমিতিখনৰ সভাপতি অনুপ বৰ্মন, উপ-সভাপতি ডিম্বেশ্বৰ নাথ আৰু সম্পাদক শান্ত কুমাৰ দাসে উৎসৱখন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে। প্ৰতিদিনে পূজা অৰ্চনাৰ লগতে আবেলি ঢুলীয়া আৰু উজাপালিৰে লোক সংস্কৃতিৰ মনোমোহা পৰিৱেশ গঢ়া হৈছে। সন্ধিয়া আৰতি আৰু নিশা নাট্যাভিনয়ৰো আয়োজন কৰা হৈছে। বিশেষকৈ 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আৰতি প্ৰতিযোগিতাত এইবাৰৰ অন্যতম মুখ্য আকৰ্ষণ হিচাপে পৰিগণিত হৈছে। 28 মাৰ্চত দশমী বিহিত পূজা সম্পন্ন হোৱাৰ পিছতে দেৱী প্ৰতিমাৰ বিসৰ্জন দিয়া হ'ব আৰু নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। 29 মাৰ্চত আয়ত্ৰীৰ নাম প্ৰসংগৰে মহোৎসৱৰ সামৰণি পৰিব। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত শ্ৰদ্ধালুৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই বাসন্তী পূজা মহোৎসৱে স্থানীয় লোক সংস্কৃতি, ঐতিহ্য আৰু সামাজিক সম্প্ৰীতিৰ এক উজ্জ্বল প্ৰতিচ্ছবি হিচাপে নিজ স্থানত অটুট ৰাখি আহিছে। পূজাৰ ইতিবৃত্ত বুলি ক'লে বহুত ক'ব লাগে, তথাপি থুলমূলকৈ কৈছোঁ। আমাৰ আজি প্ৰায় 160-70 বছৰ আগৰ এই অঞ্চলত এতিয়া বৃহত্তৰ সৰুক্ষেত্ৰী অঞ্চল আছিল। এই অঞ্চলত মহামাৰী হৈছিল আৰু মহামাৰী হৈ একেলগে বহুত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। তেতিয়া উপায়ন্তৰ হৈ এই অঞ্চলৰ ৰাইজে মা বাসন্তী দেৱীৰ চৰণত সেৱা কৰি তেখেতৰ পূজা ভাগি বছৰি কৰিম বুলি আমি মনতে এটা সিদ্ধান্ত লৈছোঁ আৰু ভগৱানৰ কৃপাত সেই তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত মহামাৰীটো হোৱা নাছিল আৰু ইয়াৰ স্থানীয় ৰাইজে অতি ভক্তিভাৱেৰে মা বাসন্তী আইৰ ওচৰত বিশ্বাস স্থাপন কৰি প্ৰতি বছৰে এই পূজা ভাগি কৰে আৰু এনেকৈ আজি আমাৰ পূজা 159তম বৰ্ষত আমি ভৰি দিছোঁ আৰু 159তম বৰ্ষৰ আমি বিভিন্ন কাৰ্যসূচীৰে আমি পূজা ভাগ আয়োজন কৰিছোঁ। আজি অষ্টমী বিহিত পূজা, ইয়াৰ আগতে আমি ষষ্ঠীত বেল প্ৰদান কৰিলোঁ। আমি দুজনীকৈ পাঠিকা, আমি নাগৰা নামৰ পাঠিকা নিমন্ত্ৰণ কৰি আমি অনুষ্ঠান ৰাইজৰ আগত পৰিৱেশন কৰাইছোঁ। দ্বিতীয়তে সপ্তমীৰ দিনা যোৱাকালি আমাৰ বিহিত পূজা যিখিনি লাগতিয়াল পূজা সেইখিনিতো হৈ থাকে। তাৰ উপৰি আমি সাংস্কৃতিক ফালৰ পৰা আমি নাট্য দল এটা আমি নিমন্ত্ৰণ কৰি ৰাতি 10 বজাত নাট্য প্ৰদৰ্শন কৰিছোঁ। তাৰ আগতে গধূলি 6 বজাত আমি ওজাপালি প্ৰদৰ্শন কৰিছোঁ আৰু 8টাৰ পৰা 9টা বজালৈ আমি ঢুলীয়া প্ৰদৰ্শন কৰিছোঁ। এনেকৈ ঠিক একেখিনি কাৰ্যসূচী আজি অষ্টমীৰ দিনাও আছে আৰু গধূলি আৰতি প্ৰদৰ্শন হ'ব আৰু অহাকালি নৱমীৰ দিনাখন ৰাইজৰ সমূহীয়া পুষ্পাঞ্জলি অনুষ্ঠান আছে। গধূলি 7 বজাত আৰতি প্ৰতিযোগিতা আছে আৰু ৰাতি 10 বজাত এই নাট্যাভিনয় হ'ব। ঠিক একেদৰে আমি দশমীৰ দিনাখন আমি বৈদিক ব্যৱস্থা বিধি বিশেষ নাই যদিও গধূলি 4 বজাত আয়তীৰ নাম প্ৰসংগ আছে। আয়তীৰ নাম প্ৰসংগ হ'ব আৰু তাৰ আগতে 4টামান বজাত আমি প্ৰতিমা বিসৰ্জন দিম। প্ৰতিমা আমি সমদল হিচাপে উলিয়াই নি আমি বিসৰ্জন দিওঁ আৰু ৰাতি গধূলি 7 বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। ইয়াত বিভিন্ন ধৰণৰ আমি আমন্ত্ৰিত নৃত্যশিল্পী আমি নৃত্য প্ৰদৰ্শন কৰিম। তাৰপাছত আমি আন বাৰেবৰণীয়া এটা সাংস্কৃতিক নলবাৰীৰ অনুষ্ঠান আছে, আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকৰ অনুষ্ঠান হ'ব। তাৰোপৰি আমি 2জন গায়ক গায়িকা আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকৰ সংগীতানুষ্ঠান ৰাতি আৰম্ভ হ'ব। এনেদৰে আমি আমাৰ 159তম বৰ্ষৰ বাসন্তী দেৱী পূজা সামৰিম। ৰাইজৰ সঁহাৰি
কথা ক'বই নালাগে। আমি ষষ্ঠীৰ দিনাখন বতৰৰ বেয়া আছিল কাৰণে আমাৰ অলপ কম হৈছে, কিন্তু যোৱাকালি সপ্তমী, আজি অষ্টমী, অজস্ৰ আমি মানুহৰ অজস্ৰ ভক্তৰ আমি সমাগম ইয়াত দেখা পাইছোঁ। ইয়াৰোপৰি আজি এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিং আছিল, তৎসত্ত্বেও মিটিঙত মানুহবিলাক যোৱা সত্ত্বেও আমাৰ ইয়াত প্ৰায় 4,000 ভক্তৰ সমাগম হৈছিল। আৰু আশা কৰোঁ এনেদৰে অহাকালি নৱমী বিহিতা পূজাত আমি যথেষ্ট ভক্ত সঁহাৰি আমি নিশ্চয় পাম। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।